নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এপ্ৰিল মাহ আৰম্ভ হ'ল আৰু ইয়াৰ লগে লগে আপোনালোকৰ পূৰ্বৰ যি মাহ আছিলে মাৰ্চ 2024 যিখন চেলাৰী বিল আপোনালোকৰ কেতিয়া হ'ব বা কেতিয়া আপোনালোকে চেলাৰী বিল জেনেৰেট কৰিব পাৰিব বা দৰমহা আপোনালোকে কেতিয়া লাভ কৰিব ইন শ্বৰ্ট। চ' চেলাৰী আপোনালোকে পাবলৈ চাওক। ইয়াৰ পূৰ্বতে বহুত দিন ধৰি লওক মাৰ্চৰ মাহটো উইদাউট বাজেট চেলাৰী ল'ব পৰা গৈছিলে। তাৰপিছত এপ্ৰিলৰ পৰা আপোনালোকৰ বাজেট আহিছিলে, কিন্তু বৰ্তমান সময়ত উইদাউট বাজেট এল'কেশ্যন কোনেও চেলাৰী বনাব নোৱাৰিব আৰু বাজেট যেতিয়া এল'কেট কৰিব তেতিয়াহে হ'ব। আপোনালোকে ফিন আছাম যেতিয়া খুলিব তাতে আপোনালোকে চাব আপোনালোকৰ এই বছৰৰ বাজেট তেওঁলোকে ফাৰ্ষ্ট কোৱাৰ্টাৰৰ তেওঁলোকে চেংচন কৰিছে নেকি। সেইটো আপোনালোকে চাই লোৱাৰ পিছত যদি তাত পইচা আছে তেতিয়াহে আপোনালোকে চেলাৰী বনাব পাৰিব। চ' দুই এজনে তেওঁলোকে বিল জেনেৰেট কৰি পেলাই দিছে। কেনেকৈ আপোনালোকে জেনেৰেট কৰিলে সেইটো বাৰু পিছৰ কথা, কিন্তু ক্লিয়াৰলি কমিউনিকেট কৰা হৈছে যে উইদাউট বাজেট ৰিচিভ মানে বাজেট নোপোৱাকৈ কোনো ধৰণৰ বিল বনাব নালাগে বা নোৱাৰিব। চ' ডিটেইল গাইডলাইন মই আপোনালোকক দেখাই দিছোঁ, চাই লওক। এইখন চাওক, আপোনালোকৰ ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে দিছপুৰ। ক'ৰ পৰা আহিছে? জয়ন্ত নাৰ্লিকাৰ IAS, তেওঁ কমিশ্যনাৰ ছেক্ৰেটেৰী ফিনান্স ডিপাৰ্টমেণ্টৰ। সকলোলৈকে আহিছে, অল হেড অফ ডিপাৰ্টমেণ্ট। ইয়াৰ পিছত আহিলে আপোনালোকৰ ছাবজেক্ট লিখিছে যে কমিউনিকেশ্যন অফ বাজেট গ্ৰাণ্টছ ফৰ ফাইনেন্সিয়েল ইয়াৰ 24-25, অৰ্থাৎ যি নতুন ফাইনেন্সিয়েল ইয়াৰ আমাৰ এইবাৰ। I am directed to say that Appropriation Act regarding General Budget for Financial Year 24-25 has been duly notified. A detailed budget communication outlining some of the key initiatives and reforms is attached here with. So যোৱাবাৰ আপোনালোকৰ ফাইনেন্সৰ বস্তুবিলাক যেনেকুৱা আছিলে, এইবাৰ ফাইনেন্সৰ সেই মানে গোটেই কাম কাজবিলাক বা কিছুমান ধৰি লওক FOC হওক, গ্ৰাণ্ট হওক, সেইবিলাকৰ কিছুমান বস্তু আপোনালোকৰ বহুখিনি সলনি কৰা হৈছে আৰু সেই সলনি কৰা কাম যিখিনি বস্তু সেইখিনি ডিটেইলকৈ তেওঁলোকে মানে ইয়াতে দিছে। তো এইখন চাৰ্কুলেট কৰিবলৈ দিয়া হৈছে। এতিয়া মূল কথাটো মই আপোনালোকক দেখাই দিওঁ, ইমানখিনি আপোনালোকৰ প্ৰয়োজন নাই। ইয়াতে চাব, বাজেট কমিউনিকেশ্যন আপোনালোকৰ লেটাৰ নম্বৰটো আপোনালোকে চাই ল'ব পাৰে, ক'ৰ বেচিছত এইটো ওলাইছে। ইয়াতে আপোনালোকে চাব জেনেৰেল ইনষ্ট্ৰাকশ্যন। অ'কে, প্ৰথম জেনেৰেল ইনষ্ট্ৰাকশ্যন চাব, দ্য হেড অফ ডিপাৰ্টমেণ্ট উইল ইছ্যু দ্য বাজেট এল'কেশ্যন ফৰ ইচ DDO অনলি থ্ৰু fin.assam.gov.in। চ' ফিন আছাম যিটো আছিলে এইবাৰ fin.assam.gov.in সেইটো সেই ৱেবছাইটৰ থ্ৰুদিহে তেওঁলোকে হেড অফ ডিপাৰ্টমেণ্টে বাজেট এল'কেট কৰিব সকলো DDOলৈকে। আৰু দ্বিতীয় পইণ্টত ক্লিয়াৰলি লিখা আছে, চাওক, ইট ইজ অনলি আফটাৰ ৰিচিপ্ট অফ দ্য বাজেট এল'কেশ্যন ডেট দ্য DDOs উইল বি এবল টু প্ৰিপেয়াৰ বিলছ অন ফিন আছাম এণ্ড ছাবমিট টু দ্য কনচাৰ্ণ ট্ৰেজাৰী ফৰ পে'মেণ্ট। চ' বাজেট এল'কেশ্যন যেতিয়ালৈকে আপোনালোকে নিজৰ একাউণ্টত আপোনালোকে নাপায় ফিন আছামত, তেতিয়ালৈকে আপোনালোকে বিল প্ৰিপেয়াৰ কৰিব নোৱাৰিব, বিল বনাব নোৱাৰিব। সেই বাজেট পোৱাৰ পিছতহে আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰিব আৰু ট্ৰেজাৰীলৈ আপোনালোকে পে'মেণ্টৰ কাৰণে ছাবমিট কৰিব পাৰিব। তো কোৱাৰ্টাৰ 1, কোৱাৰ্টাৰ 2, কোৱাৰ্টাৰ 3, কোৱাৰ্টাৰ 4 কি ধৰণে তেওঁলোকে টাৰ্গেট কৰিব লাগিব কোৱাৰ্টাৰলি এক্সপেণ্ডিচাৰ সেইটো দিয়া আছে। কপিজখিনি আপোনালোকে পাবই। ট্ৰেজাৰী অফিচাৰ আৰ ইনষ্ট্ৰাক্টেড নট টু ইনচিষ্ট অন এনি হাৰ্ড কপি উইথ ৰিগাৰ্ড টু বাজেট এল'কেশ্যন। চ' আপোনালোকে যেতিয়া বিল দিব, বিলৰ লগত ট্ৰেজাৰী অফিচাৰে আপোনালোকক বাজেট এল'কেশ্যনৰ হাৰ্ড কপি তেওঁলোকে বিচাৰিব নোৱাৰে। তেওঁলোকক ইনষ্ট্ৰাকশ্যন দি থৈছে যে তেওঁলোকে তেনেকৈ পাছ কৰিব, কাৰণ তেওঁলোকক অনলাইনত গোটেই বাজেটৰ কপি তেওঁলোকক দিয়া থাকিব। আৰু এটা ইম্পৰ্টেণ্ট কথা, যদি কোনোবা ট্ৰান্সফাৰ হয়, কোনোবা এমপ্লয়ী যদি ট্ৰান্সফাৰ হৈছে, কণ্ট্ৰলিং অফিচাৰ উইল বি ৰেছপঞ্চিবল ফৰ আপডেশ্যন অফ ডাটা অন ফিন আছাম, ফেইলিং হুইচ ইট উইল বি ডিফিকাল্ট ফৰ DDOs আণ্ডাৰ হুইচ দ্য এমপ্লয়ী জইনছ টু প্ৰিপেয়াৰ পে বিলছ ফৰ ছাচ এমপ্লয়িজ। চ' যদি কোনোবা এমপ্লয়ী ট্ৰান্সফাৰ হৈছে ফিন আছামত, কিন্তু আপোনালোকে সেই এমপ্লয়ীজনক লগালগ ট্ৰান্সফাৰ কৰি দিব, যিটো ঠাইত তেওঁ নতুনকৈ গৈ পেলাই জইন কৰিছেগৈ। নকৰিলে তেওঁ যদি সেই ঠাইৰ ফিন আছামত যদি তেওঁক যদি লগইনত যদি তেওঁক বিচাৰি নাপায়, এমপ্লয়ী লিষ্টত যদি বিচাৰি নাপায়, তেতিয়া তেওঁৰ দৰমহা বনাব নোৱাৰিব। তো এইখিনি আৰু ছিষ্টেম জেনেৰেশ্যনৰ লাষ্ট পে' চাৰ্টিফিকেট LPC আপোনালোকৰ অনলাইনতে ওলাব এতিয়াৰ পৰা। এই বস্তুটো ভাল হৈছে। তো আৰু এটা ইম্পৰ্টেণ্ট কথা যে যিখিনি গেজেটেড অফিচাৰ আছে আণ্ডাৰ গভৰ্ণমেণ্ট অফ আছাম, পে' শ্লিপ যিসকলৰ একাউণ্টেণ্ট জেনেৰেলে মানে ইছ্যু কৰে, AG ফালৰ পৰা ইছ্যু কৰা হয় পে' শ্লিপ, তেওঁলোকে নিজকে ৰেজিষ্টাৰ কৰিব লাগিব fin.assam.gov.in/assamfinance/go to EMP লগইন, এমপ্লয়ী লগইন। এই ৱেবছাইটটোত গৈ পেলাই তেওঁলোকে ৰেজিষ্টাৰ কৰাৰ পিছত তেওঁলোকৰ লিভ এডমিনিষ্ট্ৰেটিভ ৰিপৰ্ট, পে' শ্লিপ এক্সেট্ৰা গোটেইবিলাক তেওঁলোকে ডিজিটেল ফৰ্মত লাভ কৰিব। এতিয়া আৰু AGত মাথা মাৰি থাকিব নালাগে যে কেতিয়া পে' শ্লিপ পাম, কেতিয়া পে' শ্লিপ পাম। তাৰপিছত চেলাৰী আৰু ৱেজেছৰ ক্ষেত্ৰত ডাইৰেকশ্যন ক্লিয়াৰলি দিয়া আছে। DDO ৱাইজ ডিষ্ট্ৰিবিউশ্যন অফ ফাণ্ডছ ফৰ ড্ৰয়িং চেলাৰিজ এণ্ড ৱেজেছ আণ্ডাৰ এষ্টাব্লিছমেণ্ট এক্সপেণ্ডিচাৰ ইজ ৰিকুৱাৰ্ড টু বি ইছ্যুড বাই দ্য বাজেট কণ্ট্ৰলিং অফিচাৰ থ্ৰু দ্য ফিন আছাম পৰ্টেল।
চ' এতিয়া চাওক আপোনালোকৰ এইটো আকৌ ক্লিয়াৰলি দিছে যে চেলাৰী আৰু ৱেজেছ যিখিনি আছে সেইখিনি আপোনালোকে বনাবৰ কাৰণে DDO ৱাইজ ফাণ্ড ডিষ্ট্ৰিবিউট কৰিব লাগিব, নকৰালৈকে কিন্তু আপোনালোকে মাৰ্চ মাহৰ চেলাৰী আপোনালোকে বনাব নোৱাৰে। Payment of wages must be made against the post approved by finance department only. DDO will be personally responsible for payment of the same. So wages যিখিনি মানুহক দিব সেইটো ফাইনেন্সৰ এপ্ৰুভেল থকা পোষ্টকেইটাৰ এগেইনষ্টতহে দিব। অ'কে, it is proposed allocation to DDO should be done preferably in a consolidated manner. So 6 schedule এৰিয়াৰ ক্ষেত্ৰত সেইটো বেলেগ। Upon receipt of budget allocation, the DDO shall prepare online bills on Finasam portal for drawing salary for regular fixed pay employees and wage for wage earner, casual employee, master role, and submit such bills online to the respective treasuries with the implementation of DSC, e-sign, and integration with AG. The necessity of submission of physical bills to treasury from DDOs is dispensed with. So এটা বহুত ইম্পৰ্টেণ্ট কথা ইয়াতে দিছে, আপোনালোকে মনত ৰাখিব যে আপোনালোকে বিল তেতিয়াহে বনাব পাৰিব যেতিয়া আপোনালোকে বাজেট ৰিচিভ কৰিব। অ'কে, 2.5ৰ পইণ্টত চাওক, তেতিয়াহে বনাব যেতিয়া আপোনালোকে অনলাইন আপোনালোকে বিল তেতিয়াহে বনাব যেতিয়া আপোনালোকে বাজেট এলোকেশ্যন আপোনালোকে ৰিচিভ কৰিব। চ' সেয়া লাগিলে ৰেগুলাৰ কাৰণে হওক, ফিক্স পে এমপ্লয়ী হওক, কেজুৱেল হওক, ৱেজেছৰ হওক, মাষ্টাৰৰ হওক, যিয়ে হওক। আৰু এটা কথা মনত ৰাখিব যে এইবাৰৰ পৰা আপোনালোকে এখন পেজো, নট এ ছিংগল পেজ আপোনালোকে ট্ৰেজাৰীলৈ পঠিয়াব লাগে। এটা পেজো আপোনালোকে দিব নালাগে, জাষ্ট বিল বনাই অনলাইন আপোনালোকে পঠিয়ালে হ'ল। ফিজিকেল বিলৰ এখন পেজো আপোনালোকে ট্ৰেজাৰীলৈ পঠিয়াব নালাগে। অ'কে, আৰু যদি কোনোবা ট্ৰেজাৰী অফিচাৰে যদি বিচাৰে এই 2.5ৰ পইণ্টটো আপোনালোকে দেখাই দিব। দ্য নেচেচিটি অফ ছাবমিশ্যন অফ ফিজিকেল বিলছ টু ট্ৰেজাৰিজ ফ্ৰম DDOs ইজ ডিছপেন্সড উইথ। চ' DDOৰ পৰা যি ফিজিকেল বিল ছাবমিট কৰা হয় সেইটো বৰ্তমান নাইকিয়া কৰি পেলালে, ডিছপেন্স কৰি দিলে। অ'কে, DDOs may maintain register which pertain to salary of employees, bill register, transit, budget control register. চ' এইকেইটা যিকেইটা আপোনালোকে বিল ৰেজিষ্টাৰ, ট্ৰানজিট, বাজেট সেইখিনি আপোনালোকে অনলাইন ফিনাছামতে আপোনালোকে বনাই ৰাখিব পাৰিব। আৰু মেনুৱেল যিখিনি ৰেজিষ্টাৰ আছিলে, মেনুৱেল ৰেজিষ্টাৰ আপোনালোকে ডিছকণ্টিনিউ কৰিব পাৰে। অ'কে, সেইটো মনত ৰাখিব। As later on, the DDOs shall continue to draw provisional salaries as noted therein for newly joined employees under the office only on Finasam portal. So provisional salary 6 মাহৰ কাৰণে যিটো পায় সেইটো বৰ্তমানো ড্ৰ কৰিব পাৰিব, কাৰণ বহুতে যিহেতু জইন কৰিছে। Post the approve of the administrative department, salary of such regular employees will be drawn through online salary bill module on Finasam. Okay, so এইটো LTC এইবিলাক কিবা কিবি এইখিনি বহুত আছে, এইটো আপোনালোকৰ ইমান প্ৰয়োজন নাই। চ' 2.9ত এটা ইম্পৰ্টেণ্ট কথা আছে যে এমপ্লয়িজ ৰেজিষ্টাৰ্ড আণ্ডাৰ MML SAY may claim medical reimbursement for the eligible cases through the MML SAY portal developed by the government. So medical reimbursement যদি ক্লেইম কৰিব বিচাৰে MML SAY কৰিব পাৰিব। 2.10 পেঞ্চন, ছ'চিয়েল ৱেলফেয়াৰ এইখিনি আপোনালোকৰ ইমান প্ৰয়োজন নাই। চ' মেইন বস্তুখিনি মই আপোনালোকক দেখুৱাই দিলোঁ। এনেহ'লে চাব পাৰে, বহুখিনি আছে। আপোনালোকে দেখিলে বহুকেইটা ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন দিয়া আছে এইবাৰৰ বাজেট কমিউনিকেশ্যনত 2024-25 ফাইনেন্সিয়েল ইয়েৰৰ। মেইন হাইলাইটকেইটা মই আকৌ দি দিছোঁ যে বাজেট আপোনালোকৰ কমিউনিকেশ্যন নাহালৈকে, অৰ্থাৎ আপোনালোকৰ ফিনাছামত বাজেট এল'কেট নোহোৱালৈকে আপোনালোকে কোনো ধৰণৰ চেলাৰী হওক, ৱেজেছ হওক, মাষ্টাৰ ৰোল, কেজুৱেল আপোনালোকৰ কোনো ধৰণৰ বিল আপোনালোকে বনাব নোৱাৰিব। দ্বিতীয় কথা, কোনো ধৰণৰ ফিজিকেল বিল আপোনালোকে ট্ৰেজাৰীত জমা কৰিব নালাগে। তাৰ লগত আপোনালোকৰ যিখিনি আপোনালোকৰ মেনুৱেল ৰেজিষ্টাৰ আছিলে সেয়া লাগিলে বিল ৰেজিষ্টাৰ হওক, ট্ৰানজিট হওক, কিবা হওক, সেইবিলাক আপোনালোকে ডিছকণ্টিনিউ কৰিব পাৰিব আৰু অনলাইনতে আপোনালোকে ৰেজিষ্টাৰ মেইনটেইন কৰিব পাৰিব ফিনাছামত। ইয়াৰ লগতে আপোনালোকৰ যিখিনি LPC হয়, লাষ্ট পে' চাৰ্টিফিকেট আপোনালোকৰ অনলাইনতে জেনেৰেট কৰিব পাৰিব এতিয়াৰ পৰা। লগতে যিখিনি পে' শ্লিপ আছিলে, পে' শ্লিপ হওক আপোনালোকৰ মানে তেনেকুৱা ধৰণৰ যিখিনি গেজেটেড অফিচাৰৰ ক্ষেত্ৰত সেইখিনি আপোনালোকে ফিনাছামৰ পৰাই কৰিব পাৰিব, যিহেতু AG চিষ্টেম ফিনাছামত মানে ইণ্টিগ্ৰেট কৰা হৈছে। চ' সেইটো কাৰণে আপোনালোকে পৰ্টেলত গৈ নিজকে এনৰোল কৰিব লাগিব, যিটো অলপ আগত দেখুওৱা আছে। চ' ইমানেই আছিলে। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ইমানেই।